মহাকাশত অসমৰ বাবে সংস্থাপন কৰা হ'ব সুকীয়া উপগ্ৰহ ইছৰো ইন স্পেচৰ সহযোগত নিৰ্মাণ কৰা হ'ব আছাম ছেট ইতিমধ্যে ইছৰোৰ সৈতে সম্পন্ন হৈছে প্ৰাথমিক আলোচনা ভূস্থিতিশীল কক্ষপথত সংস্থাপন কৰা হ'ব এই কৃত্ৰিম উপগ্ৰহ আছাম ছেটৰ বাবে ব্যয় হ'ব 450ৰ পৰা 500 কোটি টকা সোমবাৰে বিত্তমন্ত্ৰীয়ে দাখিল কৰা 2025-26ৰ সাধাৰণ বাজেটত উল্লেখ কৰা হয় ৰাজ্য চৰকাৰৰ এই অভিলাষী প্ৰকল্পৰ কথা ইয়াৰ জৰিয়তে মহাকাশ প্ৰযুক্তিত পদাৰ্পণ কৰিব অসমৰ বাবে এয়া হ'ব এক ঐতিহাসিক পদক্ষেপ কিয়নো মহাকাশত নিজাববীয়াকৈ কৃত্ৰিম উপগ্ৰহ সংস্থাপন কৰা অসম হ'ব দেশৰ প্ৰথমখন ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো অসমৰ বাবে সুকীয়া কৃত্ৰিম উপগ্ৰহৰ গুৰুত্বৰ কথা ব্যাখ্যা কৰে মুখ্যমন্ত্ৰীয়ে দাবী কৰা মতে অসমৰ সীমান্তৰ সুৰক্ষাত সহায় কৰিব এই উপগ্ৰহে দুৰ্যোগ ব্যৱস্থাপনাত তাৎক্ষণিক সঁহাৰি জনাব আছাম ছেটে মুহূৰ্ততে দুৰ্যোগস্থলীৰ ছবি প্ৰেৰণ কৰিব এই উপগ্ৰহই কৃষকসকলৰ বাবে বিশেষ সহায়ক হ'ব অসমৰ এই উপগ্ৰহ বতৰ ব্ৰহ্মপুত্ৰৰ বানপানীৰ আগজাননীৰে উপকৃত হ'ব অসমৰ কৃষক সমাজ গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰিব আছাম ছেটে আমাৰ ৰাজ্যখনে প্ৰথমবাৰৰ বাবে আমি সপোন দেখিছো যে আমি নিজৰ স্যাটেলাইট আমি আকাশত উৰাম যদি আমাৰ এটা নিজৰ স্যাটেলাইট থাকে আকাশত আমি ৰিয়েল টাইম মনিটৰিং অফ ফ্লাডছ এণ্ড আদাৰ ডিজাস্টাৰ আমি কৰিব পাৰিম আমি সাৰ্ভিলেন্স টু ট্ৰেক ইলিগেল মাইগ্ৰেন্টছ কৰিব পাৰিম ড্ৰাগ ট্ৰেফিকিং আমি চাব পাৰিম ৱাইল্ড লাইফ মনিটৰিং ইন কাজিৰঙা মানস পবিতৰা ওৰাঙত কৰিব পাৰিম আমি development of application, agriculture, road network, environmental, education, providing student opportunities for research, private sector. যোৱাকালি 2-এজন মানুহে মোক হাঁহি আছিলে যে স্যাটেলাইট অসমৰ হ'ব পাৰেনে হিমন্ত বিশ্ব শৰ্মাৰ সপোন নতুন অসমৰ সপোন উল্লেখযোগ্য যে একাংশ শীৰ্ষ বিজ্ঞানীৰ সহযোগত 2022 চনৰ পৰাই একাংশ ছাত্ৰ আৰু গৱেষকে সীমিত পৰিসৰত কৃত্ৰিম উপগ্ৰহ নিৰ্মাণৰ চেষ্টা চলাই আহিছে IIT কানপুৰ IIT বম্বেকে ধৰি শীৰ্ষ প্ৰতিষ্ঠানৰ একাংশ ছাত্ৰই সীমান্ত নিৰীক্ষণ বতৰৰ আগজাননী কৃষি প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী দিব পৰাকৈ নেনো স্যাটেলাইট নিৰ্মাণৰ চেষ্টা চলাই আহিছে ইপিনে অসমৰ বাবে সুকীয়া উপগ্ৰহ সংস্থাপনৰ মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধীয়ে গ্ৰাম্য এলেকাৰ 84% মানুহ আমাৰ দৰিদ্ৰ সেই ৰাজ্যখনত যেতিয়া স্যাটেলাইট স্থাপন কৰাৰ কথা কয় হেতু অৰুণোদয়ৰ পৰা স্যাটেলাইটলৈ সপোন বুলি মুখ্যমন্ত্ৰীয়ে যেটো কৈছে সেই সপোনটো সবৰ কাৰণে আমাৰ নিচিনা সাধাৰণ মানুহবিলাকৰ কাৰণে দেখাটো অসম্ভৱ অৰ্থাৎ আটাইতকৈ দৰিদ্ৰ ৰাজ্য এখনে ভাৰতবৰ্ষৰ সকলো ধনী দেশবিলাকক চেৰাই আমি আকাশত স্যাটেলাইট স্থাপন কৰিম চৰকাৰীভাৱে প্ৰকাশ কৰা মতে ৰাজ্যখনৰ জটিল আৰ্থ সামাজিক প্ৰকল্পসমূহৰ ৰূপায়ণত বিশেষভাৱে সহায় কৰিব আছাম ছেটে অৱশ্যে কেতিয়ালৈ এই উপগ্ৰহ উৎক্ষেপণ কৰা হ'ব সেয়া এতিয়াও নিশ্চিত কৰা হোৱা নাই নিউজ ডেস্ক ৰিপৰ্ট NKTV+